নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি কেইটামান ফিগাৰ্ছ অফ স্পীচৰ বিষয়ে আলোচনা কৰিম। হেকেইটা হ'ল হাইপাৰবল, মেটাফৰ আৰু সিমিলি। এই তিনিওটা ফিগাৰ্ছ অফ স্পীচে দ্বাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ফ্লেমিংগোৰ লষ্ট স্প্ৰিং নামৰ পাঠটিৰ থিংকিং এবাউট লেংগুৱেজ পৰ্চনৰ পৰা লোৱা হৈছে। প্ৰথমতে আমি হাইপাৰবললৈ আহিছো। Hyperbole is a way of speaking or writing that makes something sound better or more exciting than it really is. For example, garbage to them is gold. ইংৰাজীত হাইপাৰবল হৈছে কথা কোৱা বা লিখাৰ এক ধৰণ যাৰ দ্বাৰা আমি যি বিষয়ে কওঁ বা লিখো সেই বিষয়টো বেছি ভালকৈ বা ৰোমাঞ্চক কৰি কওঁ। চমুকৈ ক'ব গ'লে অতিৰঞ্জিত বা এক্সেজাৰেশ্যন বুলিও ক'ব পাৰোঁ। উদাহৰণস্বৰূপে আৱৰ্জনা তেওঁলোকৰ বাবে সোণ। আমি জানো প্ৰকৃততে আৱৰ্জনা সোণ হ'ব নোৱাৰে, কিন্তু যিহেতু তেওঁলোকে আৱৰ্জনাৰ মাজৰ পৰা বিচাৰি পোৱা বস্তুবোৰেৰে জীৱন অতিবাহিত কৰে, এই ক্ষেত্ৰত আৱৰ্জনা ৰেগ পিকাৰ্ছবোৰৰ কাৰণে সোণৰ দৰে একেই। অতি সহজে বুজিবলৈ বেলেগ এটা উদাহৰণ লৈছো। বিয়া এখনলৈ গৈ 1000 মান মানুহ লগ পাই আহি যেতিয়া আমি কওঁ বাপৰে বিয়াখনত 10,000 মান মানুহ হৈছিল, এয়াও হাইপাৰবলৰ এক উদাহৰণ। নেক্সট আহিছো মেটাফৰলৈ। A metaphor is a figure of speech that describes an object or action in a way that is not literally true but helps explain an idea or make a comparison. It equates those two things not because they actually are the same, but for the sake of comparison or symbolism. Example, the road was a ribbon of light. Metaphor attempts to paint a mental image of the reader. Metaphor হৈছে এনেকুৱা figures of speech যি কোনো বস্তু বা কাৰ্যক এনেদৰে বৰ্ণনা কৰে যি প্ৰকৃততে সঁচা নহয় কিন্তু কোনো এটা ধাৰণা ব্যাখ্যা কৰাত বা তুলনা কৰাত সহায় কৰে। তুলনা কৰাৰ ক্ষেত্ৰত বা চিম্বল হিচাপে মেটাফৰ ব্যৱহাৰ কৰা হয়। ই পাঠকৰ মনত প্ৰতিচ্ছবি অংকন কৰিবলৈ চেষ্টা কৰে। উদাহৰণ হিচাপে দ্য ৰোড ৱাজ এ ৰিবন অফ লাইট বুলিলে আমি ৰোডক ৰিবন অফ লাইটৰ লগত তুলনা কৰা বুজিছো। আন এটা উদাহৰণ লৈছো, দ্য কেমেল ইজ দ্য শ্বিপ অফ ডেজাৰ্ট। এই বাক্যটোত কেমেল অৰ্থাৎ উটক শ্বিপ অৰ্থাৎ জাহাজৰ লগত তুলনা কৰা হৈছে। তুলনাটো ইনডাইৰেক্টলি কৰা হৈছে। সাগৰ পাৰ হ'বলৈ আমি যেনেকে জাহাজৰ সহায় লওঁ, ঠিক তেনেকে উট এটাই আমাক মৰুভূমি এখন পাৰ হ'বলৈ সহায় কৰে। ইয়াৰ পিছতে আমি পাঠটোত দিয়া 3 নম্বৰ ফিগাৰ্ছ অফ স্পীচটো লৈ আহিছো আৰু সেয়া হৈছে সিমিলি। সিমিলি বা মেটাফৰ যিকোনো এটাৰ নাম ল'লে আমাৰ আনটোৰ নাম মনত আহিবই। যেনেকে মেটাফৰত দুটা বস্তুৰ মাজত ইনডাইৰেক্ট কম্পেৰিজন কৰা হয়, সিমিলিৰ ক্ষেত্ৰত আমি ডাইৰেক্ট কম্পেৰিজন দেখিবলৈ পাওঁ আৰু সেইটো কাৰণতেই সিমিলি চিনি উলিয়াবলৈ অতি সহজ। Simile is a word or phrase that compares one thing with another using the words like or as. For example, as white as snow. Simile হৈছে শব্দ বা বাক্যাংশ যি লাইক বা as ব্যৱহাৰ কৰি এটা বস্তুৰ সৈতে আন এটা বস্তুৰ তুলনা কৰা হয়। উদাহৰণস্বৰূপে হোৱাইট এজ স্নো অৰ্থাৎ গাখীৰৰ দৰে বগা। এই বাক্যটোত গাখীৰ আৰু বগাক এজ ব্যৱহাৰ কৰি ডাইৰেক্ট তুলনা কৰা হৈছে। ফিগাৰ্ছ অফ স্পীচ হৈছে এটা শব্দ বা অভিব্যক্তি যাক ইয়াৰ মূল অৰ্থৰ সৈতে ব্যৱহাৰ নকৰি এক বিশেষ প্ৰভাৱ পেলাবলৈ কাল্পনিকভাৱে ব্যৱহাৰ কৰা হয়। আজিৰ এই ভিডিঅ'টিত আমি মাত্ৰ 3টা ফিগাৰ্ছ অফ স্পীচৰ বিষয়ে আলোচনা কৰিছো। যদিহে তোমালোকে এই বিষয়টো বিতংভাৱে জানিব বিচৰা, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আজিলৈ চাইন আপ কৰিছো। থেংক ইউ ফৰ ৱাচিং।